হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আছিলে 15 আগষ্ট আৰু আমি আহিছোঁ আজি পামহিৰ ভীমাশংকৰ মন্দিৰলৈ। আমি বহুত দিনৰ পৰা ভাবি আছিলোঁ আহিম বুলি, আৰু শাওণৰ মাহত ইয়াতে আহি খুবেই ভাল লাগে। আমি ধূপ চাকি লৈ ওপৰলৈ উঠিলোঁ। প্ৰথমতে আমি গণেশ মন্দিৰত সেৱা ল'লোঁ আৰু গণেশ মন্দিৰৰ পৰা ওলাই আমি ওপৰলৈ মেইন মন্দিৰলৈ বুলি আহিলোঁ। আৰু ইয়াতে ৰাস্তাৰ পৰা লাইন দেই, এই প্ৰকাণ্ড লাইনটো আমি পাৰ কৰি কিবাকে বাবাৰ ওচৰ পালোঁ। প্ৰথমতে আমি গাখীৰ ঢালিলোঁ, পানী ঢালিলোঁ, তাৰপিছত সেৱাটো ল'লোঁ। ইয়াতে বেছি সময় ৰ'ব নিদিয়ে আচলতে, আৰু বহুত মানুহ যে তাৰ কাৰণেও। আৰু দৰ্শন কৰি আমি অলপ সময় তাত বহিলোঁ। বহুত ধুনীয়া পৰিৱেশ হয়, তাৰ পৰা আহিবৰে ইচ্ছা নাযায় আচলতে। আৰু তাৰপিছত ওলাই আহিলোঁ, দীপিকাই কিবাকিবি অলপ ল'লে, আৰু এয়া আমি আহিলোঁ ভোগ খাবলৈ। ইয়াতে শাওণৰ মাহটো, গোটেই শাওণৰ মাহটোতে আপোনাৰ ভোগ খুৱাই থাকে, মাৰোৱাৰীবিলাকে খুৱায়। আৰু সেয়া খাই আমি আহিলোঁ মাহীহঁতৰ ঘৰলৈ। মোৰ মাহীৰ ঘৰ তাৰে ওচৰতে হয়, ভাবিলোঁ এবাৰ সোমাই যাওঁ। আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত